মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো ছাত্ৰ-ছাত্ৰীৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰায়ে ইয়াৰ পৰা এটা কুৱেশ্যন প্ৰতিবাৰে আহি থাকে। জগতগুৰু নামেৰে কাক জনা যায়? জগতগুৰু নামেৰে জনা যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক। নেক্সট চোৱা কলাগুৰু। কলাগুৰু নামেৰে আমি কাক জানো? বিষ্ণুপ্ৰসাদ ৰাভাদেৱক কলাগুৰু নামেৰে জানো। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাক আমি ৰূপকোঁৱৰ নামেৰে জানো, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক তেনেকুৱা ধৰণে গীতিকবি নামেৰে আমি জানো পাৰ্বতী প্ৰসাদ বৰুৱাক দেৱক। তাৰপিছত নটসূৰ্য বুলি কোৱা হয় ফণী শৰ্মাদেৱক। নেক্সট চোৱা 6 নম্বৰ কৰ্মবীৰ। কৰ্মবীৰ নামেৰে জনা যায় নবীন চন্দ্ৰ বৰদলৈদেৱক। দেশভক্ত নামেৰে জনা যায় তৰুণৰাম ফুকনদেৱক। দেশপ্ৰাণ নামেৰে জনা যায় লক্ষ্মীধৰ শৰ্মাদেৱক। আৰু লোকপ্ৰিয় নামেৰে জনা যায় গোপীনাথ বৰদলৈদেৱক। দেশহিতৈষী নামেৰে জনা যায় বিমল প্ৰসাদ চলিহাক। তোমালোকক যদিহে ইয়াৰ PDF সমূহ লাগে, এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ক্লাছ 8ৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত জইন কৰি লোৱা আৰু ফেচবুক পেজতো তোমালোকে আনচাৰসমূহ পাই যাবা। পণ্ডিত প্ৰবৰ নামেৰে কাক জনা যায়? কৃষ্ণকান্ত সন্দিকৈদেৱক। অগ্নিকবি নামেৰে জনা যায় কমলাকান্ত ভট্টাচাৰ্যদেৱক। অতীন্দ্ৰিয়বাদী কবি নামেৰে জনা যায় নলিনীবালা দেৱীক। উপন্যাস সম্ৰাট নামেৰে জনা যায় ৰজনীকান্ত বৰদলৈদেৱক। সাহিত্যৰথী নামেৰে জনা যায় লক্ষ্মীনাথ বেজবৰুৱাদেৱক। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। ঠিক তেনেকুৱা ধৰণে ৰসৰাজ নামেৰে জনা যায় লক্ষ্মীনাথ বেজবৰুৱাদেৱক। ঠিক আছে। বকুল বনৰ কবি নামেৰে জনা যায় আনন্দচন্দ্ৰ বৰুৱাদেৱক। জ্ঞানমালিনীৰ কবি নামেৰে জনা যায় মফিজুদ্দিন আহমদ হাজৰিকাদেৱক। ধ্বনি কবি নামেৰে জনা যায় বিনন্দ চন্দ্ৰ বৰুৱাদেৱক। পাপৰিৰ কবি নামেৰে জনা যায় গণেশ চন্দ্ৰ গগৈক। বিদ্ৰোহী কবি নামেৰে জনা যায় প্ৰসন্নলাল চৌধুৰীদেৱক। বিহগী কবি নামেৰে জনা যায় ৰঘুনাথ চৌধুৰীদেৱক। পথাৰৰ কবি নামেৰে জনা যায় ৰাম গগৈক। বনফুলৰ কবি নামেৰে জনা যায় যতীন্দ্ৰনাথ দুৱৰাদেৱক বনফুলৰ কবি নামেৰে জনা যায়। শেৱালি কবি নামেৰে জনা যায় ৰত্নকান্ত বৰকাকতিদেৱক। খৰিকাজাৰীৰ কবি নামেৰে জনা যায় ভবানন্দ ৰাজখোৱাদেৱক। সুগন্ধি পখিলাৰ কবি নামেৰে জনা যায় হীৰেন ভট্টাচাৰ্যদেৱক। ফুলনিৰ কবি নামেৰে জনা যায় পদ্মধৰ চলিহাদেৱক। নিজৰাৰ কবি নামেৰে জনা যায় শৈলধৰ ৰাজখোৱাদেৱক। বাগ্মীবৰ নামেৰে জনা যায় নীলমণি ফুকন। প্ৰতিমাৰ খনিকৰ বুলি জনা যায় চন্দ্ৰকুমাৰ আগৰৱালাদেৱক। বনকোঁৱৰ নামেৰে জনা যায় আনন্দীৰাম দাসদেৱক। ভাঙনি কোঁৱৰ নামেৰে জনা যায় আনন্দচন্দ্ৰ আগৰৱালাদেৱক। লোকনায়ক নামেৰে জনা যায় অমীয় কুমাৰ দাসদেৱক। সুধাকণ্ঠ নামেৰে জনা যায় ডক্টৰ ভূপেন হাজৰিকাদেৱক। ত্যাগবীৰ নামেৰে জনা যায় হেমচন্দ্ৰ বৰুৱাদেৱক। নেক্সট চোৱা অসম কেশৰী। অসম কেশৰী নামেৰে জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰীদেৱক। কবিতা কোঁৱৰ নামেৰে জনা যায় অম্বেশ্বৰ চেতিয়া ফুকনক। জননায়ক নামেৰে জনা যায় দেৱেশ্বৰ শৰ্মাদেৱক। ভাষাতত্ত্ববিদ নামেৰে জনা যায় বাণীকান্ত কাকতিদেৱক। লুইত কোঁৱৰ নামেৰে জনা যায় ৰুদ্ৰ বৰুৱাক। এন.ডি. খুৰা নামেৰে জনা যায় ডক্টৰ নগেন দত্তদেৱক। মৌচাক মামা নামেৰে জনা যায় শান্তনু তামুলীক। সিংহপুৰুষ নামেৰে জনা যায় ৰাধা গোবিন্দ বৰুৱাদেৱক। সেউজ কোঁৱৰ নামেৰে জনা যায় পৰাগধৰ চলিহাদেৱক। দানবীৰ নামেৰে জনা যায় ৰাধাকান্ত সন্দিকৈদেৱক। ৰাণবীৰ নামেৰে জনা যায়। বীৰবলা নামেৰে জনা যায় কনকলতাক।
অভিনয়াচাৰ্য নামেৰে জনা যায় ব্ৰজনাথ শৰ্মাক, অসম গৌৰৱ নামেৰে জনা যায় হেম বৰুৱাক, সুনীত কোঁৱৰ নামেৰে জনা যায় গজেন বৰুৱাদেৱক, সৰস্বতী নামেৰে জনা যায় নিৰ্মল প্ৰভা বৰদলৈক, ৰংমন নামেৰে জনা যায় ৰবীন ডেক, হস্তিকন্যা নামেৰে জনা যায় প্ৰতিমা পাণ্ডে বৰুৱাদেৱক, নৃত্যাচাৰ্য নামেৰে জনা যায় যতীন গোস্বামীদেৱক, কথাশিল্পী নামেৰে জনা যায় সৈয়দ আব্দুল মালিকক, কলংপুৰীয়া কবি নামেৰে জনা যায় দেৱকান্ত বৰুৱাদেৱক আৰু নাট্য প্ৰভাকৰ নামেৰে জনা যায় সত্যপ্ৰসাদ বৰুৱাদেৱক। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদিহে ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।